মে মাহত যিমান গৰম পৰিছে জুলাই আগষ্টত কি হ'ব বাৰু আমাৰ এনেই কলা আৰু নাইকিয়া হৈ যাম তেনেকুৱা কৰি পেলাইছে এই গৰমটোৱে আৰু এই গৰমত কবাত ওলাই যোৱাটো নকব আৰু মুখত একো এটা সানিবলৈ মন নাই কিন্তু সেন্দুৰটো ল'বই লাগিব আৰু লিপষ্টিকটো নলগালে কিবা মুখখন উকা উকা লাগে বেমাৰী নিচিনা লাগে সঁচাকৈ ক'বলৈ গ'লে আৰু ৰেডি হৈ ওলাইছো গেটৰ মুখত পাইছো আৰু মনত পৰিলে ভাৰত পাকিস্তানৰ যুদ্ধখন এতিয়া যদি মই ওলাই যাওঁ আৰু ৰাস্তাতে যদি বম এটা পৰি যায় মই কি কৰোঁ হে মক ড্ৰিল কেটা শিকাইছে যে তেনেকৈ শুই দিওঁ নেকি তেনেকৈ শুই দিলে বাৰু মোৰ ওচৰত যদি আহি কিনে বমটো পৰি যায় তেতিয়া মই কি কৰোঁ সেইবিলাক চিন্তা লৈ দোকানলৈ গ'লো আৰু ছাতিখন দেখিছেনে এই ছাতিখন মোৰ 3 বছৰ গ'ল কেনেকৈ গৈছে নাজানো দেই আৰু দোকান আহি মই পনীৰ লৈ ল'লো আৰু আলু ল'লো যেহেতু শাক একো নাছিলে বিলাহী অকল আছিলে পনীৰৰ লগত বিলাহী বনাম বুলি ভাবিলোঁ যেহেতু মানুহজন ডিউটিলৈ গ'লে 12টাত আহে খাবলৈ কোনোবা আলহী আহিছেহে নিচিনা লাগে মোৰ কি বনাই খুৱাম কি ধুনীয়া ধুনীয়া বনাই খুৱাম মোৰ তেনেকুৱা লাগে এই কামলৈ যায় আৰু আহি কিনে যদি ধুনীয়া খানা খাবলৈ পায় টেষ্টি খানা খাবলৈ পায় তেওঁলোকৰ মনো ভাল লাগিব নহয়নে সেইটো কাৰণে মই সদায় চেষ্টা কৰোঁ কিবা ভাল বনাই খুৱাম বুলি ৰাতিপুৱা বাৰু যেন তেন কিবা এটা খাই গুচি যায় তেনেকৈ পঠিয়াই দিওঁ কিন্তু দুপৰীয়া মই ধুনীয়াকৈ কিবা এটা বনাই দিওঁ তেওঁ আহি কিনে ধুনীয়াকৈ খাই বৈ আকৌ গুচি যায় ডিউটিলৈ